চাপৰৰ উচ্ছেদিত অঞ্চলত উপস্থিত হৈ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খান সহ কংগ্ৰেছৰ এটি সজাতি দল। দলটোৱে উচ্ছেদিত অঞ্চলৰ সন্তোষপুৰ চৰুৱা বাখৰাত উপস্থিত হৈ উচ্ছেদিত পৰিয়ালৰ বিভিন্ন সমস্যাৰ বুজ লৈ উচ্ছেদিত পৰিয়ালৰ মাজত ট্ৰিপল বিশুদ্ধ খোৱা পানী আদি বিতৰণ কৰে। কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খানে এই উচ্ছেদক সম্পূৰ্ণৰূপে অমানৱীয় অসাংবিধানিক আখ্যা দি কয় যে হিমন্ত বিশ্ব শৰ্মাই 2026 বিধানসভা নিৰ্বাচন বৈতৰণি পাৰ কৰিবলৈ আৰু হিন্দু মুছলমানৰ মাজত বিভাজনৰ বাবে এই উচ্ছেদ কাৰ্য চলাই আছে। সলমান খানে আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসম চৰকাৰ চলাই থকা নাই, গুণ্ডা ৰাজহে চলাই আছে। গৰু চোৰৰ ইছ্যু সম্পূৰ্ণৰূপে ডাইভাৰ্ট কৰিবলৈহে এই অমানৱীয় উচ্ছেদ অভিযান আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এদিন এনেকুৱা দিন আহিব উচ্ছেদিত পৰিয়ালৰ পাপ আৰু অভিশাপ লাগি মৃত্যুক আঁকোৱালি ল'ব বুলিও বিস্ফোৰক মন্তব্য আগবঢ়ায় অধ্যক্ষগৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী উচ্ছেদ কৰা মন্তব্যক উভতি ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অমৃত বাদশাই কয় যে মুখ্যমন্ত্ৰীয়ে অসমত ক'ত বাংলাদেশী উচ্ছেদ কৰিলে দেখুৱাই দিয়ক। যদি বাংলাদেশী উচ্ছেদ কৰিছে হিমন্ত চৰকাৰে কিয় উচ্ছেদিত ভূমিহীন পৰিয়ালক টকা আৰু মাটি দিলে? ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমি আজি দেখিছে চাপৰ চাৰ্কলৰ অন্তৰ্গত চিৰাকুটা, সন্তোষপুৰ আৰু চৰুৱা বাখৰা অঞ্চলত যি অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ হৈছে, যি অমানৱীয় অত্যাচাৰ কৰিছে, আজি এই অঞ্চলত পৰিদৰ্শন কৰিবৰ কাৰণে আমাৰ অসম প্ৰদেশ মাইনৰিটি চেলৰ অধ্যক্ষ সলমান খান ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আৰু এই অঞ্চল পৰিদৰ্শন কৰি তেখেতে বুজ ল'লে, ৰাইজৰ লগত মত বিনিময় কৰিলে। আজি আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে এই কেইটামান গৰু চোৰে কিন্তু অসমখন মানে অশান্তি সৃষ্টি কৰিব বিচাৰিছে। তাৰ কাৰণ এই উচ্ছেদ, আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে বাংলাদেশীক উচ্ছেদ কৰিবই লাগিব আৰু আমি উচ্ছেদ কৰিম, এইটো মুখ্যমন্ত্ৰীৰ কথা। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, বাংলাদেশী উচ্ছেদ, বাংলাদেশী ক'ত উচ্ছেদ কৰিছে আপুনি? বাংলাদেশী ক'ত আৰু ক'ত বাংলাদেশী উচ্ছেদ কৰিব আপুনি? য'ত আজি উচ্ছেদ হৈছে অসমত যিসকল ব্যক্তি ক'ব বিচাৰে যে এইসকল বাংলাদেশী, সেইসকলক মই কৈছোঁ আৰু সেইসকলক মই অনুৰোধেৰে কৈছোঁ যে এনেকুৱা ভুল বিভ্ৰান্তি মন্তব্য অসমত নিদিব। তাৰ কাৰণ যে আপোনালোকে যদি 1912 চনো যদি আপোনালোকে ধৰে, তথাপি এই অঞ্চলত এনেকুৱা ব্যক্তি আছে, যদি 1951 ধৰে তথাপিও এই অঞ্চলৰ মানুহসকল ভাৰতীয় আৰু অসমৰ নাগৰিক। গতিকে এনেকুৱা ভুল মন্তব্য দি অসমখন এটা বিভ্ৰান্তকৰ অশান্তিমূলক সৃষ্টি আপোনালোকে কৰিবলৈ যত্ন নকৰিব। আৰু অসমৰ ৰাইজক মই কৈছোঁ যে এই বাংলাদেশীৰ নামত অসমৰ খিলঞ্জীয়া, যি অসমত তেওঁলোকে বায়ু পানী খাই ইয়াত ডাঙৰ দীঘল হৈ জীৱনৰ লগত যুদ্ধ কৰি আজি ইয়াত বসতি কৰি আছে আৰু আইনক ফলো নকৰি অমানৱীয় অত্যাচাৰে যে উচ্ছেদ কৰিছে, এইবিলাক বন্ধ কৰক। কাৰণ যদি খিলঞ্জীয়াৰ স্বাৰ্থত যদি আজি ক'বলৈ যায়, তেতিয়াহ'লে জিদ আণ্ডাৰীৰ অসমৰ খিলঞ্জীয়া ব্যক্তি হয় নেকি? আৰু এই যে উচ্ছেদ কৰিছে, আপোনালোক উচ্ছেদ যে কৰিছে, তেওঁলোকে কৈছে পাৱাৰ প্ৰজেক্ট কৰিব। পাৱাৰ প্ৰজেক্ট যে তেওঁলোকে কৰিব, এইটো চৰকাৰী পাৱাৰ প্ৰজেক্ট হ'ব না ব্যক্তিগত অনুষ্ঠানৰ প্ৰজেক্ট হ'ব? যদি চৰকাৰী প্ৰজেক্ট হয় তেতিয়াহ'লে অসমত নিশ্চয় বাজেট আনিব লাগিব। বাজেট ক'ত তেওঁলোকৰ? এজন এজন ব্যক্তিৰ মূৰত অসমত কিমান টকাৰ ঋণ আছে সেই কথা অসমৰ মুখ্যমন্ত্ৰী এবাৰ ভাবিছেনে? এই গৰু চৰকাৰে ভাবিছেনে? গতিকে এই কিছুমান মানে এনেকুৱা কিছুমান কথা কৈ পেলাই তেওঁলোকৰ ৰাজনীতি মুনাফা আদায় কৰাৰ কাৰণে যিসকলে দিন ৰাতি একাকাৰ কৰি আজি এই অসমৰ খিলঞ্জীয়া ব্যক্তি, যিসকল অসমৰ ভূমি মানে তেজ আছে, সেইসকল ব্যক্তিক যি অমানৱীয় অত্যাচাৰ কৰি আছে, আজি লাইন কাটি দিয়া হৈছে যিসকল পাট্টা মাটিত আছে। আপোনালোকে ভাবক, আজি আপোনালোকে সুধিছে প্ৰতিবাদ, আজি আপোনালোকে নিজেও আজি যদি কংগ্ৰেছৰ কথা বাদ দিয়ক, আজি আপোনালোকে সাংবাদিক এজনে যদি এই চৰকাৰৰ বিৰুদ্ধে কথা কয়, চৰকাৰে এৰেষ্ট কৰা নাই জানো? নকৰে জানো? ইয়াত প্ৰতিবাদৰ কি মূল্য আছে? গতিকে আমাৰ এই ভাৰতবৰ্ষত
আইনী ব্যৱস্থা আছে, যি সংবিধানৰ জৰিয়তে আমি প্ৰত্যেকজনে স্বাধীনভাৱে আমি ক'ব পাৰোঁ আমি আইনী ব্যৱস্থা কৰিম। আৰু কংগ্ৰেছ দল সদায় আইনৰ প্ৰতি বিশ্বাস আৰু এই মানুহসকলক আইনী ব্যৱস্থা কৰি দি এই মানুহসকলৰ লগত সদায় থাকিব। আজি ইয়াত আহি আমি এটা বস্তু চালোঁ, অসম চৰকাৰে এইটো অমানৱীয় কাৰ্যকলাপ চলাইছে। দুখীয়া মানুহৰ লগত ৰাজনীতি কৰি তেখেত মুখ্যমন্ত্ৰী হৈ থকাৰ কাৰণে নামনি অসমৰ মুছলমান বসতি অঞ্চলবিলাক উচ্ছেদ কৰি তেখেতে দেখুৱাই আছে যে এই দুখীয়া মানুহক উচ্ছেদ কৰি তেওঁ বীৰত্ব দেখুৱাই আছে। এদিন আপোনালোকে নিশ্চয় জানে হিটলাৰে এনেকুৱা কাম কৰিছিল। আজি সেই হিটলাৰেও নিজৰ বন্দুকেৰে গুলি কৰি তেওঁ মৃত্যুবৰণ কৰিব লগা হৈছিল। আজি এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি দুখীয়াৰ অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ অভিশাপে তেখেত এদিন নিজৰ বন্দুকেৰে গুলি কৰি তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ব। আমি আমাৰ অসম প্ৰদেশ মাইনৰিটি কংগ্ৰেছ দলৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আজি আমি এই উচ্ছেদ স্থলত আহি দুখীয়া মানুহক সামান্যতম সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই অঞ্চলৰ দুখীয়া মানুহৰ আৰু কিমান দুখ দশা হৈ আছে তাৰ কাৰণে আমি আজি আহি এটা সজাতি দলে আহি এইটো প্ৰদৰ্শন কৰিলোঁ। আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ মহোদয় ইয়াত আহিছিল। অহা দিনত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি সভাপতি গৌৰৱ গগৈদেৱ, তেখেতেও দুখীয়াৰ এজন ত্ৰাণকৰ্তাই বুলি আমি ক'ব পাৰিম। আপোনালোকে নিশ্চয় জানে যে পাৰ্লামেণ্টত যদি অসমৰ হৈ দুখীয়া মানুহৰ হৈ যদি এজন মানুহে মাত মাতিছে, সেই সাংসদজন হ'ল গৌৰৱ গগৈ। তেওঁ অহা দিনত এই অঞ্চললৈ আহি এই দুখীয়া মানুহৰ অৱস্থাৰ বুজ ল'ব। এই যি চৰকাৰে অমানৱীয় উচ্ছেদ কৰিছে, ইয়াত আমি ঘৃণা কৰিছোঁ, নিন্দা কৰিছোঁ। অতি দুখেৰে ক'বলৈ বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো অহা ২৬ চনৰ যে নিৰ্বাচন, সেই নিৰ্বাচন কেন্দ্ৰিক আজি হিন্দু মুছলমানৰ মাজত বিভাজন কৰাৰ কাৰণে তেখেতে আজি এই উচ্ছেদ কৰিছে। এই উচ্ছেদ অতিকৈ নিন্দনীয়। আৰু আপোনালোকে জানে যে তেওঁ অসমত চৰকাৰ চলাই নাই, এটি গুণ্ডাগিৰ্দী ৰাজনীতি চলাই আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্বলৰ ওপৰতহে অত্যাচাৰ কৰি আছে। আজি আপোনালোকে যদি চায়, আজি ধুবুৰী জিলাত ইয়াত চাপৰ ব্লকৰ অন্তৰ্গত অঞ্চলসমূহত যি বা উচ্ছেদ কৰিছে, কেইদিনমান আগতে আপোনালোকে দেখিবলৈ পাইছে যে গোৱালপাৰাত উচ্ছেদ কৰিছে, লখিমপুৰত উচ্ছেদ কৰিছে। তেওঁ এই যে বিভাজনৰ ৰাজনীতিৰ কাৰণে আজি এনেকুৱা দুখীয়া মানুহখিনিক আজি যিবিলাক মানুহ আজি চলিব নোৱাৰে, খাবলৈ তেওঁলোকে নাপায়, তেনেকুৱা মানুহৰ অত্যাচাৰ কৰি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব বিচাৰিছে। আপোনালোকে জানে যে এইবোৰ স্বদেশী মানুহ হয়, কোনো বিদেশী নহয়। যদি তেখেতে বিদেশী মানুহ ইয়াতে বহি আছিলে তেতিয়া যদি উচ্ছেদ কৰিছিলে তেতিয়া আমাৰ কোনো ক'বলগীয়া নাছিলে। কিন্তু এইবোৰ ভাৰতীয় হয়, অসমীয়া হয়। এই অসমীয়া ভাৰতীয়সকলক আপোনালোকে জানে যে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়া আছে যে আমাৰ ভাৰতীয় নাগৰিকসকলক যদি ক'ৰবাত উচ্ছেদ কৰে তেতিয়া তাৰ আগতে তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগিব। তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেকুৱা অভিশাপ লাগিব, এনেকুৱা পাপ লাগিব, এনেকুৱা পাপে চুব। আপোনালোকে চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শৰীৰত মানে আমাৰ যে ভাষাত কয় এনেকুৱা ঘাঁ হৈ মৰিব এইবিলাক মানুহৰ অভিশাপত। মই কৈছোঁ, মই অতি দুখেৰে কৈছোঁ, অসমলৈ পাইছে সেইদিনা তেওঁৰ মন্ত্ৰীসভাত গৰু চোৰ বোলাইছে জয়ন্ত মল্ল বৰুৱা। আৰু এই চোৰ কেছটো যেতিয়া অসমৰ মানুহে ইমূৰৰ পৰা সিমূৰে চোৰ তেওঁৰ মন্ত্ৰীসভাত সোমাইছে, তেতিয়া এই সংখ্যালঘুসকলক উচ্ছেদৰ জৰিয়তে, অত্যাচাৰৰ জৰিয়তে সেই চুৰি কাৰ্যসূচীটো তেওঁ ঢাকিব বিচাৰি আছে। ইমান ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা কৰি আছে। আজি